আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ আন এটা জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। কামৰূপ মেট্ৰ' জিলাৰ এটা স্কুলৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকে এই কুৱেশ্যন পেপাৰটো প্ৰেক্টিছ কৰি যাবা, তোমালোকৰ এক্সামত কিন্তু বাৰুকৈ হেল্প হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি প্ৰথমবাৰ চেনেলত আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। তোমালোকৰ এক্সাম সম্পৰ্কে 100% হেল্প তোমালোকে মোৰ ওচৰত পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। দেৰি নকৰাকৈ আহা, আমি চাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। এইটো লাইভ প্ৰচেছ চেপ্টাৰ আৰু তোমাৰ তাৰ পিছৰ যিটো চেপ্টাৰ আছে হেৰিডিটেৰী, সেইটো চেপ্টাৰৰ পৰা কুৱেশ্যন দিছে, লগতে 10 নম্বৰ চেপ্টাৰটো। ঠিক আছে, গতিকে তোমালোকে চাই ল'বা। চিলেবাছ তোমালোকৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যন, হাফ ইয়াৰলি এক্সামিনেশ্যন, লগতে মেট্ৰিকতো দেখিবলৈ পাবা। ইয়াতে কৈছে হুইচ অৰ্গেন পাম্পছ ব্লাড থ্ৰু আউট দ্য বডি। আমাৰ দেহত ৰক্ত কোনে পৰিবহন কৰে? এইটো আমাৰ হৃদযন্ত্ৰই কৰে। বি অপশ্যন কাৰেক্ট হ'ব। হুইচ প্ৰচেছ হেল্পছ ইন প্লেণ্ট মেক ফুড। মানে তোমাৰ উদ্ভিদে কোনটো পদ্ধতিৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে? এইটো ফটোচিনথেচিছ, মানে সালোক সংশ্লেষণৰ দ্বাৰা। চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কৈছে দ্য ফাংচনেল ইউনিট অফ কিডনী। এইটো চা, বৃক্কৰ কাৰ্যকৰী এককক কি বুলি কোৱা হয়? নেফ্ৰন বুলি কয়। বি অপশ্যন কাৰেক্ট হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তোমাৰ কৈছে হুইচ ব্লাড ভেচেলছ কেৰি ব্লাড এৱে ফ্ৰম দ্য হাৰ্ট। মানে আমাৰ যিটো হৃদযন্ত্ৰ আছে, সেই হৃদযন্ত্ৰৰ পৰা তোমাৰ কি কৰে? তেজবোৰ কোনে কঢ়িয়াই লৈ যায়, হয়নে? এৱে ফ্ৰম দ্য হাৰ্ট হয়। এইটো হ'ব আৰ্টাৰী। কি হ'ব? আৰ্টাৰী। চি অপশ্যন কাৰেক্ট অপশ্যন হয়। জিনছ আৰ লোকেটেড অন, মানে জিন ক'ত থাকে? জিন থাকে ক্ৰম'জমত, জিন থাকে। এইটো তোমাৰ কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ ইভালুৱেশ্যনৰ থিয়ৰী, নেচাৰেল যিটো চিলেকশ্যন আছে, অৰ্থাৎ প্ৰাকৃতিক নিৰ্বাচন পদ্ধতিটো কোনে তোমাৰ দিছিল? প্ৰাকৃতিক নিৰ্বাচন পদ্ধতিটো কোনে দিছিল? এইটো দিছিল তোমাৰ ডাৰউইনে। চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 7 নম্বৰ কৈছে ভেৰিয়েশ্যন আৰ ইউজফুল ফৰ ডেছ স্পেচিছ। এইটো চোৱা, যিটো তোমাৰ ভেৰিয়েশ্যন মানে তোমাৰ ভেৰিয়েশ্যন মানে কি বুজায়? ভেৰিয়েশ্যন মানে তোমাৰ এই যে পৰিৱৰ্তন যে হৈ থাকে, সেই পৰিৱৰ্তনটোৱে আমাক যিকোনো প্ৰজাতি এটা কি কৰে? ছাৰ্ভাইভেলত সহায় কৰে, জীয়াই থকাত। বি অপশ্যন কাৰেক্ট হয়। এইটো তোমাৰ এডাপশ্যন ৰুলৰ ওপৰত বেছ হয়। এইটো এডাপশ্যন ৰুল তোমালোকে জানাই। অভিযোজনৰ ওপৰত এই কুৱেশ্যনটো দিছে। যিয়ে নহওক, হুইচ অফ দ্য ফলোইং ইজ ইনহেৰিটেড ফ্ৰম পেৰেণ্টছ। এইটো চব তলৰ কোনটো আমাৰ পিতৃ মাতৃৰ পৰা আমালৈকে স্থানান্তৰিত হয়, ইনহেৰিট হয়? এইটো ট্ৰেটছ, অৰ্থাৎ চৰিত্ৰ। এইটো বি অপশ্যন কাৰেক্ট হ'ব। দ্য ইমেজ ফৰ্মড বাই প্লেন মিৰৰ। এইটো চব প্লেন মিৰৰ দ্বাৰা যিটো প্ৰতিবিম্ব গঠন হয়, সেইটো কি হয়? ইনভাৰ্টেড হয়। এইটো ভাৰ্চুৱেল হয়। চি অপশ্যন কাৰেক্ট হ'ব। লেটাৰেলি ইনভাৰ্টেড হয়, ডাইৰেক্ট ইনভাৰ্টেড নহয়, লেটাৰেলি ইনভাৰ্টেড হয়। সেইটোক লেটাৰেলি ইনভাৰ্জন বুলিও কয়। তাৰপিছত হুইচ মিৰৰ ইজ ইউজড ইন কাৰ ৰিয়েৰভিউ মিৰৰ্ছ। আচ্ছা, তোমাৰ গাড়ীৰ পিছফালে চাবলৈ কোনটো দৰ্পণ ব্যৱহাৰ কৰা হয়? কনভেক্স মিৰৰ। বি অপশ্যন কাৰেক্ট হ'ব। দ্য বেণ্ডিং অফ লাইট, মানে পোহৰৰ যিটো তোমাৰ বেকা হোৱা তোমাৰ যিটো ধৰ্ম, সেইটো কি বুলি কোৱা হয়? ৰিফ্ৰেকশ্যন বুলি কোৱা হয়। বি অপশ্যন কাৰেক্ট হয়। 12 নম্বৰ কুৱেশ্যন চাইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কৈছে লেন্স ইজ ইউজড ইন হিউমেন আই। মানুহৰ চকুত যিবিধ লেন্স আছে, সেইটো কি লেন্স হয়? সেইটো কনভেক্স লেন্স হয়। বি অপশ্যন কাৰেক্ট হয়। চাই ল'বা দেই। আৰু তোমাৰ প্লেন মিৰৰৰ ফ'কেল লেংথ কিমান? এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যিটো সমতল দৰ্পণ আছে, সমতল দৰ্পণৰ ফ'কেল লেংথ ইনফাইনাইট হয়। বি অপশ্যন কাৰেক্ট হয়। 14 নম্বৰটো চাওক, হুইচ পাৰ্ট অফ প্লেণ্ট ট্ৰান্সপৰ্ট ৱাটাৰ। তলৰ কোনটোৱে তোমাৰ উদ্ভিদৰ কি কৰে? পানীৰ পৰিবহণ কৰে। পানীৰ পৰিবহণটো জাইলেম কলাই কৰে। বি অপশ্যন কাৰেক্ট হয়। তাৰপিছত কৈছে তোমাৰ দ্য প্ৰচেছ অফ ব্ৰিডিং ইন হিউমেনছ টেক্স প্লেচ। মানুহৰ যিটো উশাহ নিশাহ যিটো প্ৰক্ৰিয়া আছে বা শ্বসন প্ৰক্ৰিয়া, এইটো কাৰ দ্বাৰা সম্পন্ন হয়? এইটো হয় লাংছৰ দ্বাৰা। চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত হুইচ গেছ ইজ ৰিলিজড ডিউৰিং ফটোচিনথেচিছ। মানে সালোক সংশ্লেষণৰ সময়ত কোনবিধ গেছ নিৰ্গত হয়? অক্সিজেন। তো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা, 17 নম্বৰ কুৱেশ্যনত কৈছে এ ট্ৰেট ডেট এপিয়াৰ্ছ ইন এভৰি জেনেৰেশ্যন ইজ কল্ড। এইটো চোৱা, এটা চৰিত্ৰ যিটো তোমাৰ সকলো জেনেৰেশ্যনতে দেখা পোৱা যায়, সেইটো কি বুলি কোৱা হয়? ডমিনেণ্ট চৰিত্ৰ। এইটো বি অপশ্যন কাৰেক্ট হয়। তোমালোকে জানা ডমিনেণ্ট মানে প্ৰভাৱী চৰিত্ৰ। ডমিনেণ্ট মানে কি? প্ৰভাৱী চৰিত্ৰ। আৰু ৰিচেছিভ মানে হৈছে অপ্ৰভাৱী চৰিত্ৰ। অপ্ৰভাৱী চৰিত্ৰ সেইবোৰ হয় যিবোৰ চৰিত্ৰ তোমাৰ স্থানান্তৰিত নহয় বা তোমাৰ ধীৰে ধীৰে সেইটো বা লাহে লাহে সেইবোৰ শেষ হৈ যায়। আৰু প্ৰভাৱী চৰিত্ৰ মানে যিটো আমি জেনেৰেশ্যন বাই জেনেৰেশ্যন আমি দেখিবলৈ পাওঁ, মানে যিটো তোমাৰ কি হয়? পৰিলক্ষিত হয়, সেইটো প্ৰভাৱী চৰিত্ৰ বুলি কয়। মেণ্ডেলৰ যিটো তোমাৰ একাংকৰণ পৰীক্ষা আছে, সেইটো মতে এছ আই ইউনিট অফ পাৱাৰ অফ লেন্স। চোৱা, লেন্সৰ ক্ষমতাৰ এছ আই একক হৈছে ডায়প্টাৰ। এইটো তোমাৰ ডি আখৰেৰে লিখা হয়।
তাৰপিছত কনভেক্স লেন্স, যিটো কনভেক্স লেন্স আছে চোৱা, কনভেক্স এইটো লেন্স হয়, কনভেক্স লেন্স। এইটো তোমাৰ ৰে লাইটক কি কৰে, ডাইভাৰ্স কৰে, ৰে লাইটক কি কৰে, ডাইভাৰ্স কৰে, হয়নে? এইটো তোমাৰ প্ৰিন্সিপাল এক্সিছ, এইটো অপটিকেল চেণ্টাৰ, এইটো ডাইভাৰ্স কৰিব, তো এইটো ডাইভাৰ্জিং লেন্স বুলিও কোৱা হয়। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু হিউমেন হাৰ্ট কেইটা চেম্বাৰ আছে, মানুহৰ চেম্বাৰ কেইটা, 4টা, মানুহৰ যিটো হৃদযন্ত্ৰ। আৰু এটা কথা মনত ৰাখিবা, ক্ৰক'ডাইল একমাত্ৰ এম্ফিবিয়ান হয়, ক্ৰক'ডাইল একমাত্ৰ এম্ফিবিয়ান হয়। এম্ফিবিয়ান মানে এই তোমাৰ মানে পানীটো থাকে, মাটিতো থাকে, উভচৰ। এম্ফিবিয়ান মানে উভচৰ, যাৰ 4টা আছে, মানে 4টা তোমাৰ হৃদযন্ত্ৰৰ কোঠালি। মাছৰ হৈছে মাত্ৰ 2টা, ঠিক আছে। আৰু যিবোৰ ৰেপটাইলছ আছে, যিবোৰ কি আছে, ৰেপটাইলছ মানে তোমাৰ সৰীসৃপ, সৰীসৃপ মানে তোমাৰ এই যে সাপ, বেং, এইবোৰৰ আছে 3টা। এইবোৰ কিন্তু মনত ৰাখিবা দেই, এইবোৰ তোমাৰ সৰু সুৰা কথা হয়, বাট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিয়ে থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কৈছে ব্লাডৰ 2টা ফাংচন লিখা। তাৰপিছত ফটোচিনথেচিছ মানে কি, তাৰপিছত তোমাৰ ষ্টমেটা মানে পত্ৰৰন্ধ্ৰৰ কাম লিখা। হেৰিডিটি মানে কি, মানে হেৰিডিটি মানে আজি নহওক, হেৰিডিটিৰ ডেফিনেশ্যনটো লিখিবলৈ দিছে। হেৰিডিটি মনত নাই, এছামিজটো চাই ল'বা তোমালোকে। হেৰিডিটি মানে কি আছিল, বংশগতি মানে কি। তাৰপিছত প্ৰাকৃতিক নিৰ্বাচন মানে কি, বা নেচাৰেল চিলেকশ্যন মানে কি এইটো। তাৰপিছত চব কনকেভ মিৰৰৰ, এইটো তোমাৰ ব্যৱহাৰ আহিছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো এইবাৰ অহাৰ বহুত চান্স আছে এক্সামত। আৰু এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো কিন্তু তোমাৰ এইবাৰ বহুত চান্স আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বৰ মাজত ডিফাৰেঞ্চ কি হয়, সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বৰ মাজত ডিফাৰেঞ্চ মানে পাৰ্থক্য লিখিবলৈ দিছে, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ আৰু এটা বহুত ধুনীয়া এটা কুৱেশ্যন আছে, হোমোলগাছ অৰ্গেন আৰু তোমাৰ কৈছে এনালগাছ অৰ্গেনছ, মানে সমসংস্থ আৰু সমবৃত্তি অংগ কাক বোলে, উদাহৰণ দি লিখিবলৈ দিছে। তাৰপিছত তোমাৰ চোৱা, প্লেণ্টত অৰ্থাৎ উদ্ভিদত কেনেকৈ তোমাৰ পানী আৰু খনিজ পদাৰ্থবোৰ পৰিবাহিত হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বায়'লজিৰ, এইটো মানে তোমাৰ এই প্লেণ্টৰ বটানীত কুৱেশ্যন হয়, যিয়ে নহওক। তাৰপিছত এইটো চোৱা, ৰিফ্লেকশ্যন অফ লাইটৰ 2টা সূত্ৰ আছিল, সেই সূত্ৰ 2টা লিখিবলৈ দিছে। আৰু তোমাৰ ডেছক্ৰাইব হাউ ট্ৰেটছ আৰ, আচ্ছা, চৰিত্ৰসমূহ কেনেদৰে পেৰেণ্টছৰ পৰা অফস্প্ৰিং মানে আপত্য কুশলে পৰিৱৰ্তন হয় বা প্ৰবাহিত হয়, সেইটো ব্যাখ্যা কৰিবলৈ দিছে। মানে এইটো মেণ্ডেলৰ যিটো তোমাৰ ফাৰ্ষ্ট এক্সপেৰিমেণ্ট আছে, সেইটো লিখিলেই হৈ যাব। তাৰপিছত তোমাৰ এইটো চোৱা, মানুহৰ হৃদযন্ত্ৰৰ ডায়েগ্ৰাম আঁকিবলৈ দিছে, 4 মাৰ্ক আছে। তো ইয়াতে যিবোৰ কুৱেশ্যন আছে তোমালোকে প্ৰেক্টিছ কৰি যাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, তোমালোকৰ পৰীক্ষাটো কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আৰু তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 70002824 673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ ভিডিঅ'লৈ, ধন্যবাদ।